ঠাণ্ডাৰ দিনত টেঙা নাখালে হ'ব জানো? একদম নহ'ব। সেইকাৰণে আমি গোটেইকেইজনীয়ে টেঙা খাই খাই যাবলৈ ওলালোঁ আমাৰ কলেজৰ ওচৰতে হৈ থকা বাণিজ্য মেলা চাবলৈ। আৰু নিজৰ ৰ'দৰ পৰা বাচিবলৈ মুখকেইখন ঢাকি লৈছোঁ ধুনীয়াকৈ। আৰু এই মেলাখন হৈছে গুৱাহাটী স্কুলৰ ছাইডৰ ফিল্ডখনত। আপোনালোকে দেখিয়ে থাকিব, এফালে পেট্ৰল পাম্পটোৰ ওচৰতে মানে ফ্ৰণ্টতে হৈছে। তাত গৈ সোমালোঁ, দেখিলোঁ বহুত ধুনীয়া ধুনীয়া বস্তু আছে সকলো ধৰণৰ। কিন্তু আমি একো কিনিব নোৱাৰিলোঁ কাৰণ আমাৰ ওচৰত পইচা নাই, পইচা। তাৰপিছত আমি এখন মিৰৰ চেলফি ল'ব গৈছিলোঁ। তাত আমাক দাদাজনে ক'লে যে এখন চেলফিত 50 টকা। বোলো এইখিনিৰ পৰা পলোৱাই ভাল আৰু। তাৰপিছত এইবিলাক নিচিনা ধুনীয়া ধুনীয়া পেণ্ট ওলাইছে। আপোনালোকে যদি কোনোবাই গিফ্ট দিব বিচাৰে মোক দিব পাৰিব। আৰু এইখন হৈছে মই সদায় ভাত খোৱা কাঁহীখন। আপোনালোকে দেখি ভয় নাখাব, মই সিমানকণেই খাওঁ, বেছি নাখাওঁ। তাৰপিছত আমি গ'লোঁ বাটা পইণ্টৰ ওচৰত থকা পাঞ্জাবী সস্তা, উলেন সস্তা বজাৰখনলৈ।